মই উপস্থিত আছো 22 নম্বৰ মন্দিৰ সমষ্টিৰ জনিয়া বজাৰত আৰু তেতিয়াৰ সমষ্টি আছিল জনিয়া আৰু জনিয়াৰ প্ৰাণকেন্দ্ৰ জনিয়া বজাৰখনত মই উপস্থিত আছো। সাপ্তাহিক বজাৰত উপস্থিত হৈ মই আচলতে সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচন সন্দৰ্ভত কেনেকৈ তৎপৰতা আৰম্ভ হৈছে বা ৰাইজৰ মাজত কি চৰ্চা অব্যাহত ৰাখিছে সেই কথা আমি বহলভাৱে ৰাইজৰ পৰা জানিবলৈ যত্ন কৰিম। ইয়াতে সাপ্তাহিক বজাৰত উপস্থিত থকা কিছু ব্যক্তি আছে। হয় দাদা, আচলতে তেতিয়াৰ জনিয়া সমষ্টি বৰ্তমানৰ মন্দিয়া সমষ্টি হয়। মন্দিয়া সমষ্টিৰ বৰ্তমান বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা আৰু কাক লৈ মানুহে চিন্তা চৰ্চা কৰি আছে? প্ৰাৰ্থী হিচাপে আপুনি নিশ্চিতভাৱে গম পাইছে যে ইয়াতে প্ৰাৰ্থী আছে হাফিজ ৰফিকুল ইছলাম প্ৰাৰ্থী হ'ব AIUDFৰ পৰা। তাৰপিছত ৰাইজৰ দলৰ পৰা প্ৰাৰ্থী হ'ব আপোনাৰ চেয়াৰমান আলী আহমেদ আৰু কংগ্ৰেছৰ পৰা হোৱাৰ সম্ভাৱনা আছে আব্দুল খালেক, আব্দুল আজিজ আদি কৰি মুকুল আলী আদি কৰি বহুতো কেণ্ডিডেট। গতিকে কাৰ কথা আচলতে এই ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে কি ক'ব? আচলতে জনিয়া অঞ্চলত ৰাইজৰ মাজত এটাই কথা চলি আছে, সেইটো হ'ল মাননীয় চেয়াৰমান আলী। তেখেতে বাগবৰ সমষ্টিত যি উন্নয়ন কৰিছে, জনিয়া অঞ্চলৰ মানুহে বিচাৰিছে যে আমাৰ জনিয়া সমষ্টিত জনিয়া অঞ্চলত তেনেকুৱা উন্নতি হওক। গতিকে বাগবৰ সমষ্টিৰ বিধায়ক যিজন আছে চেয়াৰমান আলী চাহাব, তেখেতক যদি বিপুল ভোটত জয়যুক্ত কৰিব পৰা যায় তেতিয়াহ'লে আমাৰ জনিয়াৰ অঞ্চলৰ মানুহবিলাকে ভাবি আছে আমাৰ জনিয়াতো ঠিক তেনেকুৱাই উন্নতি হ'ব বুলি জনিয়াৰ মানুহে আশা কৰি আছে। আচলতে কোনো দলৰ ওপৰত চিন্তা কৰিছে না ব্যক্তিৰ ওপৰত? কাৰণ কি দল হিচাপে ক'বলৈ গ'লে কংগ্ৰেছ দল আছে, AIUDF আছে, ৰাইজৰ দল আছে আৰু বিভিন্ন নিৰ্দলীয় থাকিব পাৰে। আচলতে ব্যক্তিৰ ওপৰত ভিত্তি কৰি চেয়াৰমান আলীক বিচাৰিছে না আচলতে দলৰ ওপৰত গুৰুত্ব দিছে? দলৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই, কিন্তু ব্যক্তিৰ ওপৰত গুৰুত্ব দিছে। তাৰমানে চেয়াৰমান আলী চাহাবে যি উন্নয়ন কৰিছে, বিগত যিকেইজন বিধায়ক আমাৰ মাজৰ পৰা বিদায় লৈছে, কোনো বিধায়কে বাগবৰ সমষ্টিৰ নিচিনা উন্নয়ন কৰিব পৰা নাই। গতিকে চেয়াৰমান আলী চাহাবে যি উন্নয়ন কৰিছে, আমাৰ জনিয়া অঞ্চলৰ মানুহে বিচাৰিছে যে আমাৰ জনিয়া অঞ্চলৰ আশে পাশে তেনেকুৱা উন্নতি হওক। আৰু যাৰ গতিকে জনিয়াৰ সকলো মানুহে একগোট হৈ তেওঁলোকে মত পোষণ কৰিছে যে এইবাৰ অহা নিৰ্বাচনত 26ৰ নিৰ্বাচনত আমি চেয়াৰমান আলী চাহাবক বিপুল ভোটত জয়যুক্ত কৰিম। কি যি দলৰে নহওক কিয় সেইটো কথা নাই, কিন্তু ব্যক্তি হিচাপে চেয়াৰমান আলীক বিচাৰিছে। হয়, ব্যক্তি হিচাপে চেয়াৰমান আলীক বিচাৰিছে, কোনো দল বিচৰা নাই। ধন্যবাদ জনাইছো আপোনাক। আমি আৰু ব্যক্তি আছে তেওঁলোকৰ পৰাও আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। হয় দাদা, আচলতে এই মন্দিয়া সমষ্টিত তাৰ কথা আলোচনা হৈ আছে বিধায়ক হিচাপে? বিধায়ক হিসাবে চেয়ারমান আলী আমাকে হিসাবে চেয়াৰমান আলী হয়, আৰু ব্যক্তি আছে আচলতে বিধায়ক হিচাপে জনিয়া সমষ্টিত বা মন্দিয়া সমষ্টিত কাক ৰাইজে বিচাৰি আছে? চেয়ারমানকে বিচাৰিছে। চেয়ারমান হয় দাদা, বজাৰ কৰিবলৈ আহিছে? ক'ত ঘৰ আপোনাৰ? আচলতে 26ৰ বিধানসভা নিৰ্বাচন হিচাপে বিভিন্ন সমালোচনা অব্যাহত আছে ৰাইজৰ মাজত। বৰ্তমান মন্দিয়া সমষ্টিত বিধায়ক হিচাপে বহুকেইজন কেণ্ডিডেটৰ নাম হয়তো আলোচনা হৈ আছে, যেনেকৈ আব্দুল খালেক, হাফিজ ৰফিকুল, চেয়াৰমান আলী, আব্দুল আজিজ আহমেদ, তাৰপিছত মুকুল আলী আদি কৰি আমিৰুল ইছলাম খান, বহুতো ব্যক্তিৰ কথা আলোচনা হৈ আছে। কিন্তু কাক বিচাৰিব আচলতে 26ৰ নিৰ্বাচনত আপোনাৰ মতে কি হ'ব? প্ৰাৰ্থী এজনৰ বিষয়ে কোৱাটো টান, মানে এইটো মানে কোৱাও ঠিক নহয়। কিন্তু এনেকুৱা প্ৰাৰ্থী লাগে, বহুতো পুৰণি প্ৰাৰ্থী গ'ল, সেইবিলাকতো গ'লে এতিয়া ৰাইজে দেখিছে। গতিকে মোৰ মতে ৰাইজৰ লগত ভাল সম্পৰ্ক, ৰাইজক ভাল পোৱা এজন নতুন প্ৰাৰ্থী হলে মোৰ মতে ভাল হয়। হাফিজ ৰফিকুল আৰু আব্দুল খালেকৰ বাদে কেণ্ডিডেট যিকোনো নতুন ৰাইজৰ লগত সম্পৰ্ক থকা, ৰাইজক ভাল পোৱা, ৰাইজত যাতে প্ৰতিনিধিত্ব, ৰাইজক যাতে সুখ শান্তি দিব পাৰে, সদায় ৰাইজৰ লগত থাকে, এনেকুৱা এজন নতুন মুখ হলে বেছি ভাল হয়। খালেক সাহেব যেতিয়া প্ৰথম পিৰিয়ডত MLA আছিল তেতিয়াতো ভালেই হৈছিল, আমাৰ ৰাস্তাখন হ'ল, ব্ৰিজখন হ'ল। তাৰ পাছত যেতিয়া MP হ'ল তেখেতক মই সিমান কাম দেখা নাই। আৰু আমাৰ যিজন হাফিজ ৰফিকুল ইছলাম চাহাব আছে, তেখেতকো মই আমাৰ এইফালেতো কোনো কাম হোৱা নাই। আমাৰ নদীৰ ইফালে ধৰক পূবফালে কোনো ধৰণৰ কাম হোৱা নাই। এনেকুৱা ডাঙৰ কৰাৰকুৰত ইমান ডাঙৰ ব্ৰিজ এখন কৰিলে তথাপিতো আপোনালোকে কিয় আব্দুল খালেকক নিবিচাৰিব? না, সেইকাৰণেতো কৈছো যে খালেকৰ প্ৰথম পিৰিয়ডত যেতিয়া MLA আছিল, বিধায়ক হৈছিল, তেতিয়া তেওঁ যিখিনি কাম কৰিছিল নিশ্চিতভাৱে ভাল কাম কৰিছিল। তাৰ পাছত যেতিয়া MP হ'ল তেতিয়া তেওঁৰ ইমেজটো অলপ মানে তলত গৈছে নেকি, এনেকুৱা মোৰ ধাৰণা হয়, ৰাইজে কয়। নতুন এজন হলে বেছি ভাল হয়, আৰু ৰাইজৰ লগত থকা, ৰাইজে ভাল পোৱা এজন প্ৰতিনিধি হলে নিশ্চিতভাৱে বেছি ভাল হ'ব। ধন্যবাদ জনাইছো আপোনাক। আৰু ব্যক্তি আছে তেওঁলোকৰ পৰা আমি কিছু মন্তব্য ল'ম। হয় দাদা, আচলতে 26ৰ নিৰ্বাচনত
আচলতে মন্দিৰ সমষ্টিত কেনেধৰণৰ কেণ্ডিডেট বিচাৰিছে মানে বিধায়ক হিচাপে ভাল কেণ্ডিডেট বিচাৰিছে যে ভাল কাম কৰিব তাক সাপোৰ্ট কৰিম আগতে আছিল আব্দুল খালেক হাফিজ ৰফিকুল ইছলাম এতিয়া হয়তো চেয়াৰমান আলীও ওলাইছে আৰু আব্দুল আজিজ আহমেদ ওলাইছে বিভিন্ন কেণ্ডিডেট ওলাইছে আচলতে কি সমালোচনা চলিছে ৰাইজৰ মাজত আমাৰ সমালোচনা মানে এতিয়া মই সাপোৰ্ট কৰিম আচলতে হাফিজ ৰফিকুলক বিচাৰিব হাফিজ হয় 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 ভাইটি আচলতে 26ৰ নিৰ্বাচনত মন্দিৰ সমষ্টিত ৰাইজে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিছে বিধায়ক হিচাপে কি ক'ব হয় আমি আগতে জনীয়া সমষ্টিৰ ভোটাৰ আছিলোঁ এতিয়া আমাৰ নতুনকৈ মন্দিয়া সমষ্টি হলাক এতিয়া আমি নতুনকৈ আমাৰ মন্দিয়া সমষ্টিত আমি চেয়াৰমান ছাৰক খুজি আছোঁ দল হিচাপে বিচাৰিছে নে আচলতে ব্যক্তি হিচাপে বিচাৰিছোঁ দল হিচাপে মানে আমি আগতে চাওক আমাৰ জনীয়া সমষ্টিত আমি একবাৰ খালেক ছাৰক কংগ্ৰেছৰ পৰা জিকাই দিলোঁ আমাৰ একোৱে লাভ হোৱা নাই তাৰপিছত আমি হাফিজ ৰফিকুল ইছলামক 2-3বাৰকৈ জিকাই দিলোঁ আমাৰ একোৱে লাভ হোৱা নাই আৰু চেয়াৰমান ছাৰে যিখিনি কাম কৰি আছে তাৰমানে যুৱকসকলক লৈয়ে কৰি আছে যুৱকসকলৰ লগত লাখিয়ে কৰি আছে এইকাৰণে চেয়াৰমান ছাৰকে খুজি আছোঁ বজাৰ কৰিবলৈ আহিছে আপুনি মই ব্যক্তিগতভাৱে চিনি পাওঁ গতিকে সমষ্টিটোত এতিয়া আচলতে নতুনকৈ আপোনালোকে সংযোজন হৈছে আচলতে বেলেগ সমষ্টি আছিল আপুনি মন্দিৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে আচলতে কি বিচাৰিব 26ত কেনেকুৱা কেণ্ডিডেট হ'লে বিধায়ক হিচাপে ৰাইজৰ মাজত চৰ্চা কেনেকুৱা অব্যাহত আছে আসসালামু আলাইকুম প্ৰথমে আপোনাৰ নিউজ চেনেলক আমি ধন্যবাদ জনাইছোঁ আপুনি যেটো কথা কৈছে আগতে 40 নং জনীয়া বিধানসভা সমষ্টি আছিল বৰ্তমান 22 নং মন্দিয়া সমষ্টি গতিকে আমি যিবিলাক বিধায়ক আগতে বানাই আহিছোঁ সেইবিলাক বিধায়ক আমাৰ জনীয়াত বাদত কাম কৰা দেখা পোৱা নাই গতিকে এনেকুৱা এজন ব্যক্তি আমি বিচাৰোঁ যাতে জনীয়া আমাৰ উন্নত হয় জনীয়াত যাতে কাম হয় সেই ধৰণৰ ব্যক্তিক আমি বিচাৰিছোঁ আমি কাৰো নাম ক'বলৈ জানাই এনেকুৱা ব্যক্তি লাগে যাতে জনীয়া আমাৰ কিবা এটা হ'ব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ